হে বন্ধুসকল, আপোনালোকক আমাৰ চেনেললে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। মই বৰ্তমান আছোঁ ৰঙাজানৰ নপুমা গাঁৱত। এইখন গাঁওখন ধনশিৰি পাৰত এনেকৈ আছোঁ। আমি এতিয়া যোনটো বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ, প্ৰাপ্তি ঠাকুৰ বাইদেউ, সৰুপথাৰ কলেজৰ অধ্যক্ষা বাইদেউ, তেখেতৰ প্ৰাপ্তি ফাউণ্ডেশ্যনৰ আণ্ডাৰত কুকুৰৰ বাবে এখন স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণ কৰিছে। কুকুৰৰ বাবে আপুনি ভাবক। গতিকে সেই কুকুৰৰ বাবে যোনখন আশ্ৰয় গৃহ তেখেতে নিৰ্মাণ কৰিছে, সেই আশ্ৰয় গৃহখন কেনেকুৱা হ'ব, তেখেতে কেনেধৰণে বস্তুখিনি অৰ্গেনাইজ কৰিছে, আৰু তেখেতে খাবৰ কাৰণে বা বিভিন্ন তেনেকুৱা কুকুৰখিনি মেইনটেইন কৰিবৰ কাৰণে বা ডক্টৰ ৰাখিছে নেকি, কিবা কিবি, এই কথাখিনি আমি তাত গৈ বৰ্তমান জানিমগৈ। গতিকে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু এই ভিডিঅ'টো এণ্টাৰটেইনিং লগতে নলেজেবল, এই দুইটাই হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া তালৈ গৈ আছোঁ, গতিকে বলক। যেতিয়া আমি ইয়ালৈ আহি পেলানি, ঠাইডোখৰলৈ আহি পেলানি আমি চালোহি, ইয়াতে দেখা পালোঁ যে তেওঁলোকৰ এটা ক্লিনিকো আছে, য'ত কুকুৰসমূহৰ চিকিৎসা কৰিব। ইয়াতে ডক্টৰ আহিব, যিহেতু কুকুৰসমূহৰ হেল্থ চেকআপ কৰা যাব ইয়াত যোনবোৰ কুকুৰ থাকিব। আৰু এইটো হ'ল মূল ঘৰটো। এই মূল ঘৰটোতে 6টা কম্পাৰ্টমেণ্ট আছে, আৰু সেই 6টা কম্পাৰ্টমেণ্টত কুকুৰবোৰ ৰখা যাব। কাৰণ একেটাততো থ'ব নোৱাৰে ন, কুকুৰে কাজিয়াও কৰিব পাৰে। তো তেওঁলোকে সেই কথাটো ভাবি 6টা ইয়াত হেৰি কৰিলে কম্পাৰ্টমেণ্ট। চাওকচোন কি ধুনীয়াকৈ, আটক ধুনীয়াকৈ সজাই তুলিছে নহয়নে? মানে এটা বেলেগ এটা লেভেলত তেওঁলোকে সেই বস্তুটো চিন্তা কৰিছে যে আমি এনেকৈও এটা কৰিব পাৰোঁ। আৰু ঠিক তেনেদৰে এটা ষ্টেপ লৈ প্ৰাপ্তি ফাউণ্ডেশ্যনৰ আণ্ডাৰত কি সুন্দৰকৈ এটা ঘৰ নিৰ্মাণ কৰিলে কুকুৰৰ বাবে। আৰু চাওক, সেইদিনাই আমাৰ মাননীয় বিধায়ক সৰুপথাৰ সমষ্টিৰ তেখেতে বৃক্ষৰোপণ কৰিলে ইয়াতে। আৰু সিহঁতৰো ইয়াতে বিৰাটে ফূৰ্তি। চাওকচোন, সিহঁতেও গম পাইছে চাগে তাহাঁতৰ কাৰণে কিবা এটা যে কৰা হৈছে। আৰু ই চাওকচোন, ইমান মৰম লগা। এই মোৰ কেমেৰা লেন্সত বাৰে প্ৰতি চাই থাকে। এতিয়া যোনটো ই বগা কুকুৰটো, এইটো মোৰ ফেচবুকত ফাৰ্ষ্ট ভিডিঅ' হয়। কেনেকুৱা হৈছে আপোনালোকৰ ব্যস্ততাৰ মাজতে কমেণ্ট এটা যদি লিখি মোক জনাই, মই বিৰাটেই সুখী হ'ম। আৰু আমাৰ ভিডিঅ'টো বৰ্তমান ইয়াতে সামৰিছোঁ। ধন্যবাদ আপোনালোকে ইমানলৈকে চোৱাৰ বাবে। বাই বাই।